বহুদিন হ'ল আপুনি লিগেল ইস্যুত ফচি আছে। কোৰ্টত বাৰে বাৰে গৈ আছে, পুলিচ থানাত বাৰে বাৰে গৈ আছে। পুৰণা কেছ এটা আপোনাৰ কোৰ্টত লাগি আছে, কিন্তু কোনো ধৰণৰ মীমাংসা বা ছল্ভ হোৱা নাই। আপুনি সেইটোক লৈ টেনশ্যনত আছে। কোৰ্ট সলনি হৈ আছে, কেছ নাম্বাৰ সলনি হৈ আছে, কিন্তু তাৰ পৰা কোনো ধৰণৰ ৰিলিফ পোৱা নাই। তাৰ লগে লগে দেখা পোৱা যায় যে পুৰণা কিছুমান বেমাৰ উকাব লৈছে। যদি এনেধৰণৰ চিমডমছ বা এনে ধৰণৰ সমস্যা আপোনাৰ লাইফত আছে, নিশ্চিতভাৱে জানি লওক যে আপোনাৰ জীৱনত শনিৰ নিগেটিভ প্ৰভাৱ পৰি আছে। শনিৰ নিগেটিভ প্ৰভাৱৰ ফলত আমাৰ জীৱনত আমি জাষ্টিচ নাপাওঁ। ৰিলেশ্যনশ্বিপতে হওক অথবা আমাৰ যি কোৰ্টৰ কাম কাজতে হওক, লিগেল ইস্যু, ৰিলেশ্যনশ্বিপ ৰিলেটেড লিগেল ইস্যু হওক বা অন্য ধৰণৰ লিগেল ইস্যু, আমি তাৰ ছল্ভ নাপাওঁ, তাৰ মীমাংসা নাপাওঁ বা জাষ্টিচ নাপাওঁ। শনি হ'ল ন্যায়ৰ কাৰক। শনিয়ে কয় তুমি ন্যায় কৰা, মই তোমাৰ লগত আছো। কিন্তু কিবা কাৰণে যদি আপোনাৰ জীৱনত আপুনি অন্যায় কৰিছে, আনক আপুনি বেয়াকৈ কৈছে, মিছা কথা কৈছে, কাৰোবাৰ ক্ষতি কৰিছে, কাৰোবাৰ পইচা মাৰিছে বা গভৰ্ণমেণ্টক ফাঁকি দিছে, গভৰ্ণমেণ্টৰ কোনো কামত আপুনি মিছা কথা কৈ সেই কামটো আপুনি কৰিছে, বা আপুনি কোনো ধৰণৰ স্মাগলিং কৰিছে, বা আপুনি চুৰ কৰিছে, বা আপোনাৰ ঘৰত কাম কৰা মানুহজনীক বেয়া ব্যৱহাৰ কৰিছে, অথবা আপুনি ৰিক্সাৱালাক, ঠেলাৱালাক, অথবা আপুনি য'ত যিখন বাহনত গৈ আছে সেই বাহনৰ যোন ড্ৰাইভাৰ হয় তেওঁক যদি বেয়া ব্যৱহাৰ কৰিছে, অথবা শ্ৰমিকজনক বেয়া ব্যৱহাৰ কৰিছে, চব্জিৱালাৰ পইচা মাৰিছে, তেতিয়াহ'লে 100% সত্য এইটো মানি ল'ব যে আপোনাৰ জীৱনত শনিৰ নিগেটিভ ইম্পেক্ট পৰি আছে। তাৰ লগে লগে এটা কথা মন কৰিব যে আপুনি মিঠাতেল গৈ শনি মন্দিৰত, শনিৰ ভৰিত বা শনিৰ মূৰ্তিত ঢালিলে আপোনাৰ জীৱনত শনিৰ প্ৰভাৱ কমি নাযায়। শনি আপোনাৰ জন্মকুষ্ঠিত কেনেধৰণে আছে সেইটো খুব দৰকাৰ। তাৰ লগে লগে আপুনি শনিৰ উপায় কৰিব হ'লে আপুনি যদি শনিক সন্তুষ্ট কৰিব বিচাৰে, প্ৰসন্ন কৰিব বিচাৰে, তেতিয়াহ'লে আপোনাৰ কৰ্ম আৰু ধৰ্মত গুৰুত্ব দিয়ক। মানুহক বেয়া ব্যৱহাৰ নকৰিব, কাৰোবাৰ ভাল দেখি নজ্বলিব, কাৰো পইচা নেমাৰিব। আপুনি সমাজৰ অন্যায় হোৱা কোনো কাম নকৰিব, সৎ পথেৰে চলক, ব্যৱসায় কৰক, চাকৰি কৰক, সৎ পথেৰে চলক, তেতিয়াহ'লে শনিয়ে কেতিয়াও আপোনাৰ জীৱনত কোনো ধৰণৰ ইম্পেক্ট নেপেলায়।